हेलो गाइस কি খবৰ তোমালোকৰ আশা কৰিছো ভালে আছা আজি আচলতে আমি বনাম মানে বিফৰ এটা ৰেচিপি মই তোমালোকক যোনটো বহুত ইজি হয় তোমালোকে ঘৰতে ট্ৰাই কৰিব পাৰিবা তাৰপিছত পুৰা গান শুনি শুনি মই পিঁয়াজ কাটি আছোঁ আৰু দেখিছা নহয় জীৱনত এনেও দুখ তাৰপাছতো চকু পানী উলিয়াই দিছে পিঁয়াজে তাৰপিছতে পিঁয়াজ কাটি হৈ গ'ল আৰু অলপ আদা নহৰু লৈ লৈছোঁ মানে ধৰক আদা নহৰুটো যদি পিছা থাকে তেনে তৰকাৰীটো ইমান টেষ্ট নহয় কিন্তু যদি লগতে পিছি লগতে বনাই তৰকাৰীটো খাই মজা লাগে হয়নে নাই আমি অলপ পিঁয়াজে শুনি লওঁ তাৰপাছত আমি ধুনীয়াকৈ তৰকাৰীটো বনাই ষ্টাৰ্ট কৰিম এইফালে আমাৰ বিল্লু হেল্ল' কৈ দিয়া হেল্ল' তাৰপিছত গোটেইখিনি ৰেডি কৰি লৈ ল'লোঁ আৰু ইয়াক কেৰাহীত তেল দিলোঁ গৰম হোৱাৰ পিছত দুটা তেজপাত দি দিলোঁ ভালকৈ আমি পিঁয়াজখিনি ব্ৰাউন কালাৰ হোৱালৈকে ভাজি ল'ম তাত অকণমান নিমখ আদা নহৰু দি কেনে ধুনীয়াকৈ ভুনি তাৰপিছত আমি মাংসখিনি দি দিম গাইজ বনাই থাকিলেতো নহ'ব কিবা এটা খাবও লাগিব আপোনালোকেও খাওক আৰু ময়ো খাওঁ তাৰপাছত তৰকাৰীত অকণমান ধুনীয়াকৈ পানী দি দিম আৰু অলপ উতলাৰ পাছত তাত ধুনীয়াকৈ টমেট' চচ অকণ দিম আৰু তাৰপিছত অলপ দেৰি ঢাকি ধোৱাৰ পিছতে আমাৰ তৰকাৰী ৰেডি